নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত আজি আকৌ এটা ইনফৰমেটিভ আৰু শৰ্ট এটা ভিডিও লৈ আজি আপোনালোকৰ ওচৰত হাজিৰ হৈছো ইতিমধ্যে সকলো ভিএলি ভাইসকল যিসকলে ই-ডিস্ট্ৰিক্ট পৰ্টেলত কাম কৰে তেখেতসকলে এটাই প্ৰবলেম ফেস কৰি আছে যে আমি যেহেতুকে চেক ই ফৰ্মত ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আগতে যি এপ্লাই কৰা সাৰ্টিফিকেট আছে সেইখিনি আমি ট্ৰেক কৰিবলৈ সক্ষম হৈ আছিলো আৰু ডাউনলোড কৰিবলৈ সক্ষম হৈ আছিলো কিন্তু এতিয়া তাত ক্লিক কৰাৰ লগে লগে 404 পেজ নট ফাউন্ড বা এৰৰ 500 এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে সকলো ভিএলি ভাইসকলে আৰু মোৰ যি CSC সলিউশন গ্ৰুপ আছে WhatsAppত তাতো সকলোৱে মেছেজ কৰি আছে যে ই ডিস্ট্ৰিক্ট পৰ্টেল কাম কৰা নাই হয় বন্ধু বান্ধৱীসকল এতিয়া মেইনটেনেন্স চলি থকাৰ বাবে আৰু লগতে অত্যাধিক পৰিমাণে जी कॉलेज बा स्कूलर एडमिशनर बाबे इनकम सर्टिफिकेट कास्ट सर्टिफिकेट সেইবোৰৰ প্ৰয়োজন হৈ থকাৰ বাবে সাৰ্ভাৰ এতিয়া ডাউন হৈ আছে আমি কোনেও একো এপ্লাই কৰিবলৈ সক্ষম হোৱা নাই মই কেইদিন আগতে তিনিটা ইনকম সাৰ্টিফিকেট এপ্লাই কৰিলো সেইখিনিও এতিয়ালৈকে ষ্টেটাস ৰিসিভ হৈ আছে আৰু নো ডাটা ফাউন্ড ইনভ্যালিড এপ্লিকেশন নাম্বাৰ এনেকুৱা দেখুৱাই আছে সো আপোনালোকে সাৱধান হৈ পেলাই এপ্লাই কৰিব আৰু নতুন যি আপডেটৰ পিছত ষ্টেটাস চেক কৰাৰ এটা পোৰ্টেল বা ওয়েব পেজ লিংক এটা ওলাইছে সেই লিংকটো আজি মই আপোনালোকক দেখুৱাই দিম নতুন ওয়েব পেজৰ যোগেদি আপোনালোকে এপ্লাই কৰা সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিবলৈ সক্ষম হ'ব ঠিক আছে গাইজ সো আজিৰ এই ভিডিওটোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাই দিম যিসকলে সাৰ্টিফিকেট ডাউনলোড কৰিবলৈ সক্ষম হোৱা নাই ঠিক আছে গাইজ সো আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰো যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশন অন কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও আপোনালোকে পাই থাকে সো বলক ভিডিওটো আৰম্ভ কৰো সো আহি গৈছে এতিয়া আমি আমাৰ ল্যাপটপৰ স্ক্ৰিনত ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে আগৰ দৰে যি ইন্টাৰফেস আছে হেতুই আছে ইয়াত আমি ইমেইল এড্ৰেছ আৰু স্ক্ৰিন নেম দি পেলাই লগইন কৰি লওঁ ঠিক আছে লগইন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব আগৰ দৰে এটা ইন্টাৰফেস যত আমি এপ্লাই কৰো আজি আমি এপ্লাইৰ কথা নাপাতো যেহেতুকে আমি অকল সাৰ্টিফিকেট ডাউনলোডৰ কথাহে পাতিম সকলোৱে প্ৰবলেম ফেস কৰি আছিল চেক ই ফৰ্ম ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াত 404 পেজ নট ফাউন্ড ঠিক আছে গাইজ সো মই আগতো এটা পেজ খুলি লৈছো এটো মই কাটি দিও সো এনেকৈ আপোনালোকে 404 নট ফাউন্ড দ্য পেজ ইউ ৰিকুৱেষ্টেড ওয়াজ নট ফাউন্ড বা এৰৰ 500 অন্যান্য বহুতৰ ল্যাপটপত বহুতৰ সিস্টেমত বেলেগ ধৰণৰ এৰৰ মেছেজ আহি আছে সো ইয়াৰ যি সলিউশন আছে এটো আপোনালোকে ইয়াত দেখিবলৈ পাই আছে ওপৰত যি লিংক আছে আপোনালোকে দেখিবলৈ পাই আছে সাৰ্চ বাৰত যি লিংক আছে সেই লিংকৰ পিছফালৰ গুটেইখিনি আপোনালোকে ইয়াত কাটি দিব ই ফৰ্ম স্ট্যাটাস 1 এটো আপোনালোকে কাটি জাস্ট আপোনালোকে এন্টাৰত ক্লিক কৰিব এন্টাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে লগইন হোম ই গভৰ্ণমেণ্ট সাৰ্ভিস লগইন আকৌ এতিয়া আপোনালোকে ইয়াত কি দিব লাগিব ইমেইল এড্ৰেছ আৰু আপোনালোকৰ স্ক্ৰিন নেম जी इमेल एड्रेस और स्क्रीन नेम दी आपनालोके আগতেও ই ডিস্ট্রিক্ট পোর্টেলত লগইন কৰি আছিল ঠিক আছে সো এনেকৈ আপোনালোকে ইয়াত আপোনালোকৰ যি ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছটো ইয়াত টাইপ কৰি লব এই ডিস্ট্রিক্ট পোর্টেলত যিখন ইমেইল এড্ৰেছ দি আপোনালোকে লগইন কৰি আছিল আগতে সেই ইমেইল এড্ৰেছ আপোনালোকে টাইপ কৰিব আৰু যি আপোনালোকৰ স্ক্ৰিন নেম আছিল সেই স্ক্ৰিন নেমটো আপোনালোকে ইয়াত টাইপ কৰি লব যদি আপোনালোকে ইমেইল এড্ৰেছ আৰু স্ক্ৰিন নেম পাহৰি গৈছে তেনেহলে আপোনালোকে আমাৰ এই ভিডিওটো চাই পেলাই আপোনালোকৰ স্ক্ৰিন নেম আৰু ইমেইল এড্ৰেছ ৰিটাইপ কৰিব পাৰিব ঠিক আছে সো আপোনালোকে এই ভিডিওটো চাই ল'ব সো আপোনালোকে ইয়াত ইমেইল এড্ৰেছ আৰু স্ক্ৰিন নেম দিয়াৰ পিছত লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সেভ কৰিব পাৰে বা সেভ নকৰিবও পাৰে হেতু আপোনালোকৰ কথা সো এতিয়া আপোনালোকে দেখিবলৈ পাইছে এন্টাৰ একনলেজমেন্ট নাম্বাৰ সো ইয়াতে আপোনালোকে এপ্ৰুভ হোৱা যিকোনো ডকুমেন্টছৰ একনলেজমেন্ট নাম্বাৰ দিয়াৰ পিছত সাৰ্চত ক্লিক কৰিব ইয়াত আপোনালোকৰ যদিহে এপ্ৰুভ হৈছে গুটেখিনি আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব ঠিক আছে গাইজ সো মই আপোনালোকক এটা ডাউনলোড কৰি দেখুৱাও ইনকাম সাৰ্টিফিকেট এখন মই এপ্লাই কৰিছিলো ঠিক আছে গাইজ সো মই ইয়াত আপোনালোকক নতুন পেজৰ পৰা এটা ডাউনলোড কৰি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছো ঠিক আছে সো অকমান ওয়েট কৰিব আপোনালোকে চাই থাকক ডাউনলোড হয় নে নহয় আপোনালোকে হয়তো কিবা প্ৰবলেম ফেস কৰিব পাৰে সো আপোনালোকে কনফাৰ্ম হৈ লওক যে ডাউনলোড হৈ আছে নে নহয় মই এখিনি গুটেইখিনি হাইড কৰিছো সিকিউৰিটি পাৰপজৰ বাবে ঠিক আছে গাইজ সো ইয়াত মই যি কপি কৰা হেৰি আছে একনলেজমেন্ট নাম্বাৰ হেতু পেস্ট কৰি সাৰ্চত ক্লিক কৰিলো সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকে গুটেইখিনি ডিটেইলছ ইয়াত দেখিবলৈ পাই আছে এপ্ৰুভ হৈছে এপ্ৰুভ ফৰ ইছুৱেন্স অফ সাৰ্টিফিকেট সো আপোনালোকে ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে ডাউনলোড
অটোমেটিকলি হৈ গ'ল ঠিক আছে গাইজ সো আশা কৰিছো এই ভিডিওৰ মাধ্যমেদি আপোনালোকে কিছুমান হলেও সকাহ পাইছে যিসকলে ডাউনলোড কৰিবলৈ অসুবিধা পাই আছিল ঠিক আছে গাইজ সো সৰু এটা ভিডিও আছিল স্টেপ বাট আপোনালোকৰ বাবে খুবই ইনফৰমেটিভ হ'ব বুলি মই আশা কৰিছো সো আশা কৰিছো এই ভিডিওৰ মাধ্যমেদি বহু কেইজন ভিএলি হক যিসকলে ই-ডিষ্ট্ৰিক্ট পোৰ্টেলত কাম কৰে তেখেতসকলৰ অকমান হলেও সকাহ হ'ব হেল্প হ'ব সো এনেকা ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি ল'ব তথাপি যদি আপোনালোকৰ কিবা কোৱেশ্চনছ বা কোৱেৰি থাকে আপোনালোকে আমাৰ এই ইনষ্টাগ্ৰাম আইডিটোত ফলো কৰি মোৰ লগত কথা পাতিব পাৰে সো আকৌ এটা ইনফৰমেটিভ ভিডিওলৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ